Hello everyone, welcome to my YouTube channel. আজি আমি এই ভিডিওত ক্লাস 10 ম্যাথছৰ কাৰণে ইম্পৰ্টেন্ট MCQ কোৱেশ্চন কেইটা লৈ আইছো HSSC ফাইনাল 2025 ৰ কাৰণে। সো কোৱেশ্চন নম্বৰ 1 ত আমাক দি আছে কৈছে যে যদি দ্বিঘাত সমীকৰণ এইটো এটা আমাক দ্বিঘাত সমীকৰণ দি আছে ইয়াৰ শূন্য দুটা আলফা আৰু বিটা হয় আৰু আমাক এটা ইকুৱেশ্যন দি আছে 2α + 5β = -1 তেন্তে আমি এৰ মানটো আমি উলাব লাগে এৰ মান কিমান হ'ব এতিয়া সোৱা শূন্য দুটা আমাক দি আছে ঠিক আছে সাপোজ দুটা শূন্য দি আছে আলফা আৰু বিটা আৰু এইটো ইকুৱেশ্যন দি আছে তেতিয়াহলে আমি এৰ মান কেনেকৈ উলিয়াম সো যদি শূন্য দিয়া থাকে তেতিয়াহলে দ্বিঘাত সমীকৰণটো হয় আমি জানো যে যদি শূন্য দুটা আলফা আৰু বিটা হয় তেতিয়াহলে আমি শূন্য দুটাৰ পৰা দ্বিঘাত সমীকৰণটো এইটো এনেকুৱা লিখিব পাৰো x² - আলফা + বিটা x + আলফা * বিটা = 0 এইটো হ'ব আমাৰ দ্বিঘাত সমীকৰণ এতিয়া সোৱা এই দ্বিঘাত সমীকৰণটো ইয়াৰ লগত কম্পেয়াৰ কৰা x² সোৱা প্লাস মাইনাস আলফা + বিটা x এতিয়া সোৱা এইটো হল আমাৰ আলফা + বিটা তো মাইনাস আছে যেহেতু তেতিয়াহলে আলফা + বিটা আমি কিমান পাম -5 হ'ব ঠিক আছে যেহেতু ইয়াত মাইনাস আছে আৰু ইয়াত কিন্তু +5 তো এইটো -5 হ'ব ঠিক আছে কাৰণ ইয়াত আমাক মাইনাস লাগে এইটো সোৱা আমি এটা ইকুৱেশ্যন পাইছো আৰু এটা ইকুৱেশ্যন সোৱা ইয়াত আমাক দি আছে 2α + 5β 2α + 5β = কিমান হ'ব কিমান দি আছে -1 এইটো হল -1 তেছো এই দুইটা ইকুৱেশ্যন যদি আমি সলভ কৰো তেতিয়াহলে আমি আলফা আৰু বিটা পাই যাম আলফা বিটা পাই গলে আমি এৰ মান পাই যাম এ কি হ'ব আলফা * বিটা হ'ব আমাৰ এ ঠিক আছে এতিয়া আলফা বিটাৰ মান লাগে আমাক ইয়াৰ পৰা আলফা বিটাৰ মান উলিয়াই দিয়া এতিয়া কি কৰিম সোৱা ইয়াতে 2α আছে ইয়াতে 2α আছে তো এটো 2 দি মাল্টিপ্লাই কৰি দিম তেতিয়াহলে কি হ'ব 2 দি মাল্টিপ্লাই কৰা এইটো হ'ব 2 এইটো হ'ব কিমান 2 দি যদি আমি মাল্টিপ্লাই কৰো তেতিয়াহলে এইটো হৈ যাব 10 ঠিক আছে এতিয়া এটোৰ পৰা এইটো মাইনাস কৰি দিয়া বিটা হৈ যাব এটোৰ পৰা এইটো মাইনাস কৰি দিয়া এইটো মাইনাস কৰিলে এইটো প্লাস হৈ যাব ঠিক আছে তো +2α আৰু -2α কেনসেল 5β - 2β কিমান হ'ব 3β আৰু এইটো সোৱা -1 আৰু +10 আছে ঠিক আছে তেতিয়াহলে এইটো কিমান হ'ব +9 হ'ব ইয়াৰ পৰা β = কিমান পাম 3 পাম সো β যদি 3 হয় তেতিয়াহলে কি আছিল আলফা + বিটা আছিল আমাৰ -5 আৰু β = 3 তেতিয়া আলফা = কিমান হ'ব আমাৰ β = 3 ইয়াৰ পৰা -5 আলফা = সো -5 আৰু +3 এটো সৈতে গলে -3 তো আলফা = কিমান পাম আমি -8 ঠিক আছে এতিয়া সোৱা এৰ মান কি হ'ব এইটো ইয়াৰ ফৰ্মুলা পৰা উলিয়াম সোৱা এইটো হ'ব আমাৰ আলফা * বিটা ঠিক আছে a = কিমান হ'ব আলফা * বিটা আলফা কিমান -8 আৰু বিটা সোৱা 3 তো -8 * 3 কিমান হ'ব 8 3 * 24 -24 সো অপচন ডি ত আছে -24 অপচন ডি ইজ কারেক্ট নেক্সট কোৱেশ্চন সোৱা কি কৈছে a23 - a19 = 32 হয় তেন্তে সাধাৰণ অন্তৰ d ৰ মান উলাব লাগে আমাক ঠিক আছে আমি জানো an ৰ ফৰ্মুলা কি আছিল an = a + n - 1 * d এইটো ফৰ্মুলা আছিল এই ফৰ্মুলা দি আমি কৰিম সো আমাক দি আছে a23 তেতিয়াহলে কি হ'ব এইটো a23 - a19 = 32 এইটো আমাক দি আছে ইয়াৰ পৰা d ৰ মান লাগে a23 তাৰ মানে an a + n - 1 n কিমান 23 23 - 1 কিমান হ'ব 22 * d আকৌ মাইনাস এইটো a + 19 - 1 তাৰ মানে 18 * d = কিমান 32 ইয়াৰ পৰা d ৰ মান উলাই দিয়া এইটো সোৱা এইটো প্লাস a আৰু এইটো মাইনাস আৰু প্লাস a মাইনাস a কেনসেল হৈ যাব এইটো হ'ব কিমান 22d আৰু এই মাইনাস আৰু প্লাস a কি হৈ যাব এইটো মাইনাস এইটো কিমান হ'ব 18d = কিমান 32 22 - 18 এইটো কিমান হ'ব 4d = কিমান 32 d = কিমান হ'ব 32/4 4 1 * 4 4 8 * 32 সো অপচন এ আছে 8 অপচন এ ইজ কারেক্ট তাৰ পিছৰ কোৱেশ্চনটো সোৱা কোৱেশ্চনত কৈছে তলত দিয়া চিত্ৰত অকেন্দ্ৰীয় বৃত্তৰ বহিবিন্দু p ৰ পৰা বৃত্তলৈ টনা স্পৰ্শক p ঠিক আছে এইটো আমাক স্পৰ্শক দি আছে আৰু কৈছে যদি কোণ AOP এই কোণটো যদি 70 ডিগ্ৰী হয় তেন্তে APO উলাব লাগে তাৰ মানে এইটো কোণ কিমান হ'ব এইটো উলাব লাগে এতিয়া সোৱা এইটো এটা ত্ৰিভুজ ঠিক আছে এইটো এটা ত্ৰিভুজ এইটো ত্ৰিভুজৰ সোৱা যেহেতু PA স্পৰ্শক তেতিয়াহলে PA আৰু এই ব্যাসাৰ্ধৰ মাজৰ কোণটো কিমান হ'ব 90 ডিগ্ৰী হ'ব এইটো কোণ 90 ডিগ্ৰী হ'ব আৰু এইটো কোণ 70 দি আছে তেতিয়াহলে এইটো কিমান হ'ব আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ মান কিমান 180 ডিগ্ৰী আৰু দুটা কোণ আমাক দি আছে ঠিক আছে তো 180 ৰ পৰা এই দুটা মাইনাস কৰি দিয়া এইটো কোণ আমি পাই যাম ঠিক আছে তেতিয়াহলে 90 আৰু 70 কিমান হ'ব 90 + 70 কৰিলে কিমান হ'ব 160 ডিগ্ৰী টোটাল হ'ব লাগে আমাক 180 ডিগ্ৰী তেতিয়াহলে এইটো কোণ কিমান হ'ব 180 - 160 কিমান 20 অপচন বি ত আছে অপচন বি ইজ কারেক্ট তাৰ পিছৰ কোৱেশ্চনটো সোৱা কি কৈছে কোৱেশ্চন নম্বৰ 4 ত কৈছে -6, -4 আৰু 0,4 এই বিন্দু সংযোগী ৰেখাখণ্ডৰ
মধ্যবিন্দুৰ স্থানাংক ওলাব লাগে ঠিক আছে মধ্যবিন্দুৰ স্থানাংক ফৰ্মুলা এইটো হল x1 + x2 / 2, y1 + y2 / 2 এইটো হল মধ্যবিন্দুৰ স্থানাংক মনত ৰাখিবা এইটো হল আমাৰ x1 y1 এইটো হল x2 y2 ঠিক আছে তো ইয়াৰ পৰা মানকেইটা বহুৱাই দিয়া সোৱা x1 কিমান x1 টো হল আমাৰ -6 plus x2 হল আমাৰ 0 / 2, y1 কিমান -4 এটো হল সো y1 আৰু y2 কিমান 4 plus 4 / 2 তো -6 plus 0 এটো হল কিমান -6/2 -4 plus 4 এটো কিমান 0/2 তে সো এটো কিমান হ'ব = 2 * 1 * 2 2 3 * 6 তার মানে -3, 0/2 তার মানে 0 -3, 0 অপশন বি তে আছে সো অপশন বি ইজ কারেক্ট তাৰ পিছৰ কোৱেশ্চনটো চোৱা গৈছে কিছুমান তথ্যৰ বহুলক আৰু মাধ্য ক্ৰমে 7 আৰু 8 তেন্তে ইয়াৰ মধ্যমা আমি উলিয়াব লাগে মধ্যমা কেনেকৈ উলিয়াম চোৱা আমাক দিয়া আছে বহুলক আৰু মাধ্য দিয়া আছে এই তিনটাৰ মাজত এটা ফৰ্মুলা আছে এটো মনত ৰাখিবা ফৰ্মুলাটো হল ফৰ্মুলা লিখি দিছো মই 3 * মাধ্যমা = 2 * মাধ্য প্লাস বহুলক এই ফৰ্মুলাটো মনত ৰাখিবা এই ফৰ্মুলাৰ পৰা আমি উলিয়াম সোৱা আমি মাধ্যমা ওলাব লাগে তো এইটো মাধ্যমা ৰাখি দিয়া 3 * মাধ্যমা ধৰা x ঠিক আছে = 2 * মাধ্য আমাক সোৱা দিয়া আছে মাধ্য কিমান এইটো 8 প্ৰথমে বহুলক দিয়া আছে তো বহুলকটো হ'ব 7 আৰু মাধ্য 8 ঠিক আছে বহুলকটো হ'ব আমাৰ 7 আৰু মাধ্য 8 তো ইয়াৰ পৰা সোৱা x ৰ মান উলিয়াই দিয়া x আমি ধৰিছো মাধ্যমা 2 * 18 এইটো কিমান হ'ব 2 * 8 = 16 প্লাস এটো কিমান 7 তো 16 plus of 7 কিমান হ'ব 16 plus of 7 হ'ব আমাৰ 23 তো ইয়াৰ পৰা x ৰ মান উলাই দিয়া x = কিমান হ'ব x মানে কি মাধ্যমা 23 / 3 পূৰণ হৈ আছে ইয়াতে হৰণ কৰি দিয়া তো x = মাধ্যমা কিমান হ'ব 23 / 3 এটো অপশন এত আছে এই ফৰ্মুলাটো মনত ৰাখিবা 3 * মাধ্যমা = 2 * মাধ্য প্লাস বহুলক তাৰ পিছৰ কোৱেশ্চনটো চোৱা গৈছে 2, -1 আৰু -1, -5 বিন্দুৰ মাজৰ দূৰত্ব ওলাব লাগে দুটা বিন্দুৰ মাজৰ দূৰত্বৰ ফৰ্মুলা সদায় মনত ৰাখিবা x2 - x1 whole square plus y2 - y1 whole square এটো হল x1 y1 আৰু এটো হল আমাৰ x2 y2 তো ইয়াত মান কেইটা বহুৱাই দিয়া স্কয়াৰ ৰুট আছে ঠিক আছে x2 - x1 -1 - 2 whole square plus y2 আমাৰ -5 y1 কিমান -1 এটো whole square এতিয়া সোৱা square root of so -1 আৰু -2 -3 কি স্কয়ার করলে হ'ব 9 প্লাস এটো সব -5 এটো মাইনাস এ এটো মাইনাস আৰু এই প্লাস এটো মাইনাস দুইটা করলে কি হৈ যাব প্লাস হৈ যাব তা -5 আৰু +1 এটো কিমান হ'ব +4 হৈ যাব আৰু 4 স্কয়ার করলে কিমান পাম আমি 16 পাম 4 স্কয়ার করলে -4 স্কয়ার করলে 16 পাম আৰু 16 + 9 এটো কিমান হ'ব 25 আৰু 25 ৰ বৰ্গমূল কিমান 5 অপশন বি ত আছে সো অপশন বি ইজ কারেক্ট তাৰ পিছৰ কোৱেশ্চনটো চোৱা কৈছে এটা সমকোণী ত্ৰিভুজৰ ABC ত্ৰিভুজৰ কোণ A 90 ডিগ্ৰী আৰু AB = AC তেন্তে sin C ৰ মান আমি উলিয়াব লাগে সো সমকোণী ত্ৰিভুজ এটা আগতে আঁকি লোৱা এইটো ধৰা সমকোণী ত্ৰিভুজ ঠিক আছে এইটো সমকোণী ত্ৰিভুজৰ আমাক দিয়া আছে কোণ A 90 ডিগ্ৰী এইটো কোণ A এইটো 90 ডিগ্ৰী আৰু কৈছে আমাক AB সাপোজ ধৰা এইটো B আৰু এইটো C এইটো হল আমাৰ AB আৰু AC AB আৰু AC সমান ঠিক আছে তেতিয়ালে আমি sin C উলাব লাগে তাৰ মানে এইটো কোণ sin of angle this C উলাব লাগে আমি সো sin of C = sin C কি আছিল P/H P কোণটো এইটো ইয়াৰ লগত যদি কোণ কৰে এইটো হ'ব B এইটো P আৰু এইটো H P/H তাৰ মানে AB/BC এইটো হ'ব AB / কিমান BC এতিয়া সোৱা ইয়াত যেটো BC দি আছে এটোক আমি কেনেকৈ লিখিব পাৰো এটো কি সমকোণী ত্ৰিভুজৰ কৰ্ণ আমি জানো BC স্কয়াৰ = কি হ'ব লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তাৰ মানে AB স্কয়াৰ প্লাস AC স্কয়াৰ হ'ব আৰু সোৱা BC স্কয়াৰ এটোক আৰু সিম্পলিফাই কৰা সোৱা AB = AC কোৱেশ্চনত আমাক দি আছে এতিয়ালে কি কৰা AC ক AB লিখি দিয়া তো এটো AB + AB কি হ'ব 2AB স্কয়াৰ তাৰ পিছত সোৱা এটোক BC স্কয়াৰ কি লিখিব পাৰো সোৱা BC লাগে আমাৰ তো BC কৰা স্কয়ার রুট দি দিয়া স্কয়ার রুট অফ 2 আৰু এটো কিমান হ'ব সোৱা AB স্কয়ার ঠিক আছে এতিয়া সোৱা এটো √2 হ'ব আৰু AB স্কয়াৰৰ স্কয়ার রুট আছে তেতিয়া হলে এটো হ'ব AB তো
তো BC = আমি কিমান পালো √2 AB তো ইয়াত বহুৱাই দিয়া AB divided by BC জায়গাত বহুৱাই দিয়া √2 AB তে সোয়া AB cancel আমি কিমান পালো 1/√2 তো sin C = কিমান পালো 1/√2 সো অপশন C ত আছে অপশন C ইজ কারেক্ট তার পিছৰ কোৱেশ্চনটো সোয়া কৈছে কি দ্বিঘাত বহুপদ যাৰ 0 3 আৰু -2 এই তলত কোনটো দ্বিঘাত বহুপদৰ 0 3 আৰু -2 হ'ব প্ৰথমটো সোয়া কি দি আছে আমাক x² + x - 6 তে সোয়া এটো কেনে হ'ব x² + 3x - 2x - 6 x কমন লৈ দিয়া এটো কিমান হ'ব x² x + 3 x + 3 আকো লিখি দিয়া কি লাগে -2x আছে -2 দিয়ে -2 * x = -2x -2 * 3 -6 ইয়াৰ পাছ x + 3 আৰু x - 2 আছে ঠিক আছে তেতিয়াহ'লে এটো কিমান হ'ল আমাৰ x = ইয়াৰ পৰা আমি কি পাম -3 পাম আৰু x = ইয়াৰ পৰা কি পাম 2 পাম বাট আমাক লাগে 3 আৰু -2 তো এটো নহব অপশন এ নহব সোয়া এটো এনেকা এটাকে চেক নকৰি আমি যেহেতু জানো যে যদি শূন্য দুটা আমাক দিয়া থাকে তেতিয়াহলে দ্বিঘাত সমীকৰণ আমি লিখিব পাৰো x² - শূন্য দুটাৰ যোগফল কি 3 - 2 * x প্লাস শূন্য দুটাৰ পূৰণফল 3 * -2 কিমান হ'ব -6 তো এটো সোয়া কি হৈ যাব আমাৰ x² - 3 - 2 কিমান হ'ব +1 x আৰু প্লাসে মাইনাসে -6 সোয়া অপশন বি মিলিছে অপশন বি ইজ কারেক্ট তার পিছত সোয়া 9 নম্বৰ কোৱেশ্চনত কি কৈছে আমাক তলত দিয়া চিত্ৰত এই চিত্ৰটোত DE BC ৰ সমান্তৰাল তাৰ মানে এই যেটো DE লাইন দিছে এটো BC ৰ সমান্তৰাল এতিয়া সোয়া কি কৈছে যদি AD 2.8 BD 2.1 এটো সোয়া AD BD দি আছে আৰু CE 4.8 তেন্তে আমি এই x ৰ মানটো উলিয়াব লাগে এতিয়া সোয়া এটো আমি কেনেকৈ কৰিম আমি যেহেতু জানো যে যদি এটোৰ সমান্তৰাল হয় তেতিয়াহলে কি হয় এই বাহুবিলাক সমানুপাতিক হয় ঠিক আছে তাৰ মানে কি হ'ব AD যে লিখো AD divided by BD equals to কিমান হ'ব AE divided by EC হ'ব ঠিক আছে তো ইয়াৰ পৰা আমি x ৰ মান পাই যাম AD সো আমাক কিমান দি আছে 2.8 BD দি আছে আমাক 2.1 equals to AE দি আছে আমাক 4.8 আৰু AE 4.8 নহয় AEX আৰু EC 4.8 তো ইয়াৰ পৰা আমি x ৰ মান উলাব পাৰিম সোয়া ইয়াৰ পৰা সোয়া এটো কি কৰা x = কিমান হ'ব আমি এটো 2.8 divided by 2.1 এটো 4.8 ইয়াৰ লগত পূৰণ কৰি দিয়া 4.8 এটো যদি কাটাকাটি কৰা সোয়া কি হ'ব আমাৰ आंसर ইয়াত সোয়া x = ইয়াতে যেহেতু দুইটাত দশমিক আছে তো এই দুইটা দশমিক উঠি যাব ঠিক আছে তো এটো হ'ব সোয়া 28/21 into 4.8 রাখা 7 দিয়ে কাটাকাটি সোয়া 7 3 * 21 7 4 * 28 ঠিক আছে এতিয়া সোয়া এইটো তাৰ পিছত সোয়া 3 ৰ 1 * 3 3 ৰ 16 * 48 যেহেতু একৰ আগত দশমিক আছে তো ইয়াতে 1.6 হ'ব তেতিয়া x = কিমান হ'ব 1.6 into 4 1.6 into 4 কৰিলে সোয়া 1.6 into 4 তো মানে 16 into 4 কিমান হ'ব 64 আৰু যেহেতু একৰ আগত দশমিক আছে সো ইয়াতে 6.4 সো অপশন সি আছে অপশন সি ইজ কারেক্ট তার পিছত সোয়া 10 নম্বৰ কোৱেশ্চনত কি কৈছে যদি 1080 = 2 to the power x 3 to the power y into 5 তেন্তে x - y ৰ মান উলাব লাগে সোয়া 1080 আমাক দি আছে 2 দি কিমান পাব সোয়া 2 5 গুণ 10 2 40 গুণ 80 তাৰ পিছত আকৌ চাব 2 দি যাব 2 দি গুণ 2 1 গুণ 2 2 গুণ 4 2 7 গুণ 14 0 আকৌ 2 দি দিয়া 2 13 গুণ 26 1 থাকিব 10 2 5 গুণ 10 তাৰ পিছত সোয়া কি কৰা 5 দি দিয়া 5 2 গুণ 10 5 7 গুণ 35 তাৰ পিছত সোয়া 3 দি যাব এটো 3 9 গুণ 27 আকৌ 3 দি 3 গুণ 9 এতিয়া সোয়া এটুক আমি 1080 কি লিখিব পাৰো 1080 1080 আমি লিখিব পাৰো 2 to the power 2 কেইটা এটা দুটা তিনিটা 2 কিউব into 3 কেইটা আছে সোয়া 3 তিনিটা আছে 3 কিউব into সোয়া এই 5 এটা আছে into 5 তো ইয়াৰ লগত সোয়া কম্পেয়াৰ কৰা x কিমান হ'ব x হ'ব আমাৰ 3 y হ'ব আমাৰ 3 তো আমাৰ লাগে x - y তো 3 - 3 কিমান হ'ব 0 অপশন ডি আছে সো অপশন ডি ইজ কারেক্ট সো যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া নেক্সট ভিডিওত আমি আৰু কেইটামান MCQ কোৱেশ্চন লৈ আহিম থ্যাংক ইউ